আজিৰ প্ৰথম প্ৰশ্নটো হ'ল when was the Yandabu Treaty signed? Yandabu সন্ধি কেতিয়া হৈছিলে? ইয়াৰ ৰাইট এনসাৰ হ'ল C February 24, 1826 When was Assamese recognized as the official language of the state? অসমীয়া ভাষাক কেতিয়া ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিলে? ইয়াৰ ৰাইট এনসাৰ হ'ল A 1960 Next question Who was the president of Swaraj Party in Assam during the freedom movement? স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ দলৰ সভাপতি কোন আছিল? ইয়াৰ ৰাইট এনসাৰ হ'ল B তৰুণ ৰাম ফুকন The dark age of the Assamese language is অসমীয়া ভাষাৰ ডাৰ্ক এজটো হ'ল 1836 চনৰ পৰা 1873 চন কাৰণ এই সময়ছোৱাত অসমৰ ৰাজ্যিক ভাষা আছিল বাংলা ভাষা তাৰ পিছত 1873 চনত আকৌ অসমীয়া ভাষাক অসমৰ ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল Who was the first editor of অৰুণোদয় অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক কোন আছিল অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক আছিল নাথান ব্ৰাউন Who formed the Assam Association in 1903 1903 চনত কোনে অসম এছ'চিয়েশ্যন গঠন কৰিছিল ইয়াৰ ৰাইট এনসাৰ হ'ল C মানিক চন্দ্ৰ বৰুৱা What is the first Assamese novel প্ৰথম অসমীয়া উপন্যাস হ'ল A ভানুমতি ভানুমতি প্ৰথম প্ৰকাশ কৰা হৈছিল 1890 চনত আৰু ইয়াৰ লেখক হৈছে পদ্মনাথ গোহাঁই বৰুৱা What is the first Assamese sonnet প্ৰথম অসমীয়া সনেটটো হ'ল A প্ৰিয়তমাৰ চিঠি আৰু ইয়াৰ লেখক হৈছে হেমচন্দ্ৰ গোস্বামী When was the সদৌ অসম ৰায়ত সভা formed সদৌ অসম ৰায়ত সভা কেতিয়া গঠন কৰা হৈছিল 1933 চনত গঠন কৰা হৈছিল In which year the capital of Assam shifted from Shillong to Dispur কেতিয়া অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল ইয়াৰ ৰাইট এনসাৰ হ'ল 1973 অৰ্থাৎ ডি নম্বৰটো শুদ্ধ The Assam Sahitya Sabha was first founded in the year অসম সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল 1917 চনত গঠন কৰা হৈছিল When the uprising of Pothorugat took place পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ল 1894 চনত অৰ্থাৎ C নম্বৰটো শুদ্ধ আৰু পথৰুঘাট হ'ল দৰং জিলাৰ এখন সৰু গাঁও During freedom struggle the মৃত্যু বাহিনী was formed by স্বাধীনতা আন্দোলনৰ সময়ত কোনে মৃত্যু বাহিনী গঠন কৰিছিল ইয়াৰ ৰাইট এনসাৰ হ'ল C পুষ্পলতা দাস When was the Jorhat সাৰ্বজনিক সভা formed কেতিয়া যোৰহাট সাৰ্বজনিক সভা গঠন কৰা হৈছিল ইয়াৰ ৰাইট এনসাৰ হ'ল A 1884 চনত আৰু জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন কৰা হৈছিল When did the peasants revolt of Rongiyar take place ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংগঠিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ল C 1893 চনত When did the ফুলাগুৰি ধাৱা take place ফুলগুৰিৰ ধাৱা কেতিয়া সংগঠিত হৈছিল ইয়াৰ ৰাইট এনসাৰ হ'ল A 1861 ত Next question Who was the first Assamese to fight against British ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰা প্ৰথম অসমীয়া হ'ল ইয়াৰ ৰাইট এনসাৰ হ'ল B গুমদৰ কোঁৱৰ Next question The historic Assam Accord was signed on ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰ কৰা হৈছিল অসম চুক্তি স্বাক্ষৰ কৰা হৈছিল 15 আগষ্ট 1985 চনত তেতিয়া প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী The Assam region was separated from the Bengal presidency in বেংগলৰ পৰা অসম কেতিয়া সেপাৰেট হৈছিল
ইয়াৰ ৰাইট এনচাৰ হ'ল 1874 মণিৰাম দেৱান এণ্ড পিয়ালী বৰুৱা ৱেৰ হেংড অন মণিৰাম দেৱান আৰু পিয়ালী বৰুৱাক কেতিয়া ফাঁচি দিয়া হৈছিলে ৰাইট এনচাৰ হ'ল এ 1858 চনত 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱান আৰু পিয়ালী বৰুৱাক ফাঁচি দিয়া হৈছিলে হু এমং দ্য ফলোয়িং ইজ দ্য লিডাৰ অফ 1857 ৰিভল্ট ইন আছাম অসমত 1857 চনৰ বিদ্ৰোহত কোনে নেতৃত্ব দিছিলে ইয়াৰ ৰাইট এনচাৰ হ'ল এ মণিৰাম দেৱান